গুমা পঞ্চায়তৰ আজি নিৰ্বাচিত হ'ল, কেনেকুৱা লাগিছে, কেনেকুৱা অনুভৱ? আৰু খুবেই ভাল লাগিছে, খুবেই আনন্দ লাগিছে, আৰু যিটো ক'বলৈ ভাষা নাই, ইমান কষ্ট কৰি আমি আজি ফাইনেল আহিছো। আপোনাৰ নামটো কি আছিল? কিপ্ৰিয়া ভূঞা। কিপ্ৰিয়া ভূঞা। আৰু আপোনাৰ কোন পঞ্চায়তৰ পৰা? 102 নং গুমাগাঁও পঞ্চায়ত। আপোনাৰ কিমানজনে সমৰ্থন? আমাৰ গোটেইকেইটা ৱাৰ্ডৰ পৰা জয়ী হোৱা সদস্যই মোক সমৰ্থন। পৰিকল্পনা কি আপোনাৰ? পৰিকল্পনা কি আপোনাৰ? পৰিকল্পনা ৰাইজৰ কাম কৰিম, ৰাইজৰ যিটো আশা কাৰণে আগুৱাই দিছে সেইটো নিশ্চয় পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকৰ এটা ইতিহাস আছে যে আপোনালোকৰ 30 বছৰ শাসন কৰিছে পঞ্চায়তখনত, এই বিষয়ে কি ক'ব? ৰাইজে ভাল পোৱাৰ কাৰণে আমাক আগুৱাই লৈ যাইছে, নিশ্চয় আমি ভাল কাম কৰি গৈছো, সেইকাৰণে ৰাইজে আমাক ইমান ভাল পাইছে, মৰম দিছে, যাৰ কাৰণে আমাক 30 বছৰ ধৰি ৰাইজে আঁকোৱালি লৈ আছে। এতিয়া আপোনালোকে কোন দলক ছাপোৰ্ট কৰিছে? এতিয়া আমি ভাৰতীয় জনতা পাৰ্টি। ভাৰতীয় জনতা পাৰ্টিৰ এটা শ্লোগান আছে, সবকা সাথ সবকা বিকাশ। তাৰ বিষয়ে কি ক'ব? সেইটো পালন কৰিবলৈ চেষ্টা কৰিম, সকলোৰ লগত মিলি যাতে কামটো আগুৱাই আমাৰ গাঁওখন আগুৱাই লৈ তোমাৰ জীৱিখন আগুৱাই লৈ যাব পাৰো। ৰাইজৰ পক্ষৰ ৰাইজৰ স্বাৰ্থৰ কাৰণে মই বিজেপিত যোগদান কৰিছো, চৰকাৰৰ পক্ষত ৰাইজৰ কাম কৰিবৰ কাৰণে আপোনালোকৰ যি ইতিহাস আছে, ইতিহাসত মানে আপোনালোকৰ 20 বছৰ কাম অতিক্ৰম হৈ গৈছে, এতিয়া আপোনাৰ কালচোৱাত আপুনি কেনেকুৱা মানে কি হিচাপত পৰিচিত কৰিব আপোনালোকৰ যিখিনি আপোনালোকৰ কেডাৰ আছে আৰু সদস্য আছে? মোৰ যিখিনি ৱাৰ্ড মেম্বাৰ, মোৰ বাকী 9জন যিটো ৱাৰ্ডৰ পৰা আহিছে, আমি 9জন গোটেইকেইটাই মিলি নিজৰ পৰিয়ালৰ যেনেকৈ আমি পৰিচালনা কৰিম। মই এজন প্ৰেচিডেণ্ট হিচাপে মোৰ ৱাৰ্ডৰ পৰা জয়ী হোৱা সদস্যবিলাকো মই নিজৰ পৰিয়ালৰ হিচাপে আগন্তুক দিনত যেনেকৈ মই চলাই লৈ গৈছো, এইবাৰো সেনেকৈ চলাই ল'বলৈ আমি চেষ্টা কৰিম। আপোনালোকৰ মহিলা এতিয়া মহিলা প্ৰেচিডেণ্ট, মহিলা সভাপতি কেনেকুৱা আপোনাৰ মহিলা? ৰাইজে আমাক মহিলাৰ কাৰণে যিহেতু আগবাঢ়ি যাবৰ কাৰণে আমাক হেৰি দিছে, সেইকাৰণে আমি ৰাইজৰ পৰা সমৰ্থন পাই যেতিয়া আহিছো, আমি নিশ্চয় আগুৱাই যাবলৈ চেষ্টা কৰিম মহিলাৰ